আৰু মানুহে নিজৰ দেহত খাদ্য সঞ্চিত কৰি ৰাখে বা শক্তি সঞ্চিত কৰি ৰাখে গ্লাইকোজেন হিচাপে। তাৰপিছত আহা সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ ৰাসায়নিক বিক্ৰিয়ালৈ। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰথমে আমাক নহয় উদ্ভিদক লাগে 6টা কাৰ্বন ডাই অক্সাইডৰ অণু প্লাছ 12টা পানীৰ অণু। এইবোৰ পত্ৰহিতত সূৰ্যৰ পোহৰৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে আৰু খাদ্যটো হ'ল গ্লুকোজ C6H12O6 প্লাছ 6টা অক্সিজেনৰ অণু প্লাছ 6টা পানীৰ অণু। এই সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'বলৈ তলত দিয়া ধৰণে তিনিটা প্ৰক্ৰিয়া দিয়া আছে আৰু সেই তিনিটা প্ৰক্ৰিয়া ধৰণে সংঘটিত হয়। 1 নম্বৰক পোহৰ শক্তিক পত্ৰহিতৰ দ্বাৰা শোষণ। এই সূৰ্যৰ পোহৰক পত্ৰহিতে শোষণ কৰে। 2 নম্বৰ পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ। এই পোহৰ শক্তিটো আৰু তেওঁলোকে ডাইৰেক্ট গ্ৰহণ কৰিব নোৱাৰে, তেওঁ প্ৰথমে এই পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিব লাগে আৰু পানী যে গ্ৰহণ কৰিলে এই যিহেতু পানীটো H2O দি গঠিত, তো সেই H2O ৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন পৃথক কৰে। 3 নম্বৰ হ'ল কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন। আৰুটো হ'ল যে মৰুভূমিত থকা উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে। তেওঁলোকে ৰাতি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু দিনৰ ভাগত পত্ৰহিতৰ দ্বাৰা শক্তি শোষণ কৰি খাদ্য প্ৰস্তুত কৰে। তেওঁলোকে ৰাতি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। তাৰপিছত হৰিতকণা কি? হৰিতকণা হ'ল উদ্ভিদৰ কষত সেউজীয়া ধৰণৰ কিছুমান বিন্দু দেখা পোৱা যায় আৰু এইবোৰক হৰিতকণা বুলি কোৱা হয়। তাৰপিছত আমি আহোঁ পত্ৰ হৰিতলৈ। পত্ৰৰ ৰন্ধ্ৰ কাক বোলে? ষ্টমাটা। পত্ৰৰন্ধ্ৰ হ'ল উদ্ভিদৰ পাতত থকা নিচেই সৰু সৰু ৰন্ধ্ৰবোৰক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু এই পত্ৰৰন্ধ্ৰৰ দুটা কাম। এটা হ'ল যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লগা বিশাল পৰিমাণৰ গেছৰ আদান প্ৰদান এই পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয় আৰু এটা কাম হ'ল যে উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বাষ্পীয় ভাৱত ওলাই দিয়ে এই পত্ৰৰন্ধ্ৰৰ মাজেদি। তো এই দুটা কাম তোমালোকে মনত ৰাখিবা। তাৰপিছত এই যে পত্ৰৰন্ধ্ৰৰ মুক্ত আৰু বন্ধ হোৱাটো ৰক্ষী নিয়ন্ত্ৰণ কৰে।